সো হে গাইস কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ সকলোৰে নিশ্চয় ভাল মোৰ বৰ্তমান ভালে লগতে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো তো গাইস যোৱা ভিডিঅ'ত মই এটা পোষ্ট কৰিছিলো ইউটিউবত তো সেকেন্ড হ্যান্ড কাৰৰ ভিডিঅ' লাগে নে সেকেন্ড হ্যান্ড বাইকৰ ভিডিঅ' লাগে তো বহুতে কমেন্ট কৰিছে তো বাইকৰ ভিডিঅ' লাগে বুলি কেনে তো গাইস আজি আহি গলো ফাইনালি ইফালে জনাই দেখি আছে নামতৰ তো ইয়াতে বহুতখিনি নতুন ষ্টক আপডেট হৈছে তো আপোনালোকে দেখাই পাইছে ইফালে কেমেৰা দেখাই দিয়া ধুনীয়াকে আপোনালোকক যদি দিও লাগে BS6 দিও পাব বাকি Activa ফেচিনো আছে এন্ট্ৰক বাকি যদি ডিউক 200 লাগে অল মডেল अवेलेबल আছে বাকি ইফালে দেখুন জিক্সাৰ তো নেকেটখন বহুতে ভাল পায় এই জিক্সাৰখন তো জিক্সাৰখন আপোনালোক ধুনীয়াকে দেখাই দিছো বাকি ইফালে হৰ্নেট বহুত আছে এনেকুৱা হৰ্নেট লাভাৰ তো ইফালে হৰ্নেটো চাব পাৰে আৰু ষ্টকত বাকি NS আছে 160 গ্লেমাৰ পেছন প্ৰ বাকি পালসাৰ 150 আছে এপ্ৰিল এখন আছে আৰু বাকি ইয়াৰ ভিতৰত বহুত কিখন আছে প্ৰিমিয়াম কোৱালিটিৰ বাইক এটা ভিতৰখিনি আপোনালোক ধুনীয়াকে প্ৰথমতে দেখাই দিছো তো ইফালে চাব পাৰে বাকি ইফালে এখন ডিউক 200 আছে চাব পাৰে BS6 মডেল বাকি ডিউক 250 বহুতে ডিমান্ড কৰে মানে ডিউক 250 খন তো এখন চাব পাৰে আহি ধুনীয়া লুকছত আছে বাকি ইফালে RS আছে দুখনকে এখন আছে BS4 এখন আছে BS6 বাকি এখন জাভা 42 লগতে এখন NS 200 আছে BS4 মডেল তো গোটেই এখন গাড়ী আপোনালোক খুব ধুনীয়াকে ডিটেইলছ দিবলৈ চেষ্টা কৰিম তো এটা বেছি দেৰি নকৰো তো মামতৰ সৰ অনাৰ লগত আপোনালোকক চিনাকি কৰি গোটেই এখন গাড়ী আপোনালোক খুব ধুনীয়াকে ডিটেইলছ দিবলৈ চেষ্টা কৰো ভিডিঅ'টো একদম কমপ্লিট হ'লেকে চাই থাকিব তো গাইস ভিডিওটো আৰম্ভ নকৰতে আপোনালোকক মামতৰ সৰ অনাৰ লগত চিনাকি কৰিছো তো নিতুদা খবৰ কেনেকুৱা ঠিক আছে না একদম বঢ়িয়া তো নিতুদা আজি স্টাৰ্টিং কিমান মান পৰা পাই যাব স্টার্টিং তোমার পাবো 28000 পৰা পাই যাব 28000 পৰা স্টাৰ্টিং বাইক নে স্কুটি হ'ব বাইকত তোমাৰ 28000 পাবা আৰু স্কুটি 30000 পৰা পাই যাব আৰু ৰিফাইনেন্সৰ কথা একবাৰ কৈ দিয়া কোন ৰিফাইনেন্স তোমাৰ আহিব তোমাৰ গুৱাহাটী তোমাৰ মেট্ৰো হক ৰুৰেল হক এই দুটা চলিব আৰু নলবাৰী বৰপেটা মৰিগাঁও এইখিনি হৈ যায় আপোনাৰ মংগলদৈ ফালে হৈ যাব তো বেছি দেৰি নকৰো নিতুদা একবাৰ ভিডিওটো স্টাৰ্টিং নকৰতে মই নতুনকে সাবস্ক্ৰাইবাৰ আৰু ভিউয়াৰ্ছখিনি একবাৰ এড্ৰেছটো জনাই দিয়া ধুনীয়াকে তোমাৰ এটো ফালৰ পৰা যদি ছয়গাঁও বকচাইৰ পৰা যদি আহা তুমি মানে ৰাণীগড় পাই সেইখিনি তুমি 100 মিটাৰ আগুৱা আহিলে হ'ল তোমাৰ মামতৰ সৰ বেনাৰখন পাই যাব তো নহলে যদি আপুনি কিবা অসুবিধা হয় ফোন কৰিলে হ'ল ডিসক্ৰিপচনৰ নম্বৰ দিয়াই থাকিব তো আৰু বেছি দেৰি নকৰো ইফালৰ পৰা দেখা যাও নে কি কোৱা হ'ব ফাৰ্ষ্ট স্টাৰ্ট কৰি দিও খনৰ পৰা এইটো কিটাৰ মডেল এইটো তোমাৰ হল 22 লাষ্টৰ মডেল তোমাৰ হয় এইটোৰ প্ৰাইস ৰখা আছে তোমাৰ 58000 ৰানিং মাত্ৰ 8000 চলা আছে 8000 মাত্ৰ ৰানিং চাব পাৰে যোনে বিচাৰে আছে দিও তো BS6 মডেল ন BS6 মডেল তো আহি যাব পাৰে হিৰো স্কেচ নাই চাব পাৰে তাৰপিছত নেক্সট এটা এখন Activa খন তোমাৰ এইটো তোমাৰ Activa এইটো ৰিমোট হয় এইটো ৰিমোটৰ হয় আপোনাৰ চাকি নাথাকে এইটো তো এইটো তোমাৰ 24 ৰ তোমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মানৰ গাড়ী হ'ব এইটো অলমোস্ট তোমাৰ এক বছৰ হৈছে আৰু তো এইখনৰ প্ৰাইস ৰখা আছে 80000 তো কন্ডিশন একবাৰ দেখাই দিয়া ধুনীয়াকে 5000 ৰানিং আছে 5000 অনলি ৰানিং গাইজ এখন চাব পাৰে আহি মজা কন্ডিশন আছে চাব পাৰে যোনে বিচাৰে আছে জলদি হওক মামতৰ তাৰপিছত দাদা নেক্সট আৰু এখন হোৱাইট কালাৰত এইটো এইখনৰ ডিটেইলছ দিয়া এইটো 22 ৰ হয় Activa 6G হয় এইটো প্ৰাইস ৰখা আছে অনলি 60000 অনলি হয় 22 ৰ গাড়ী 2022 মডেল তো এফালে চাব পাৰে যদি এখন যদি কোনোবাই ৰিফাইনেন্স কৰে ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স আছে কিমান মান দাম দিলে যাব এখন 20000 20000 দিলে যাব 20000 তোলাই যাব 15000 বা 20000 দাম পেমেন্ট দিয়া যি আপোনালোকে ধুনীয়াকে মামতৰ সৰ পৰা এখন যিকোনো স্কুটি আপোনালোকে লৈ যাব পাৰিব ফাইনেন্সৰ তাৰপিছত নেক্সট দাদা আৰু এখন ব্লেক কালাৰৰ নেক্সট এইখন আছে 6G মডেল হয় ব্লেক কালাৰ আছে হয় এইটো তোমাৰ ধুনীয়া হৈছে গাড়ী হয় তো এইটো ৰানিং আছে 8000 মান ৰানিং আছে এইটো হয় তো এইটোৰ প্ৰাইস ৰখা আছে অনলি 60000 অনলি 60000 তো গাইজ যাক লাগে ইয়াতে Activa 3 ঘন্টা ষ্টকত আছে চাব পাৰে তাৰপিছত নেক্সট দাদা এখন ফেচিনো ব্লু কালাৰ আছে এইটো তোমাৰ 30000 টকা 30000 অনলি 30000 তো গাইজ চাব পাৰে কন্ডিশন একদম পুৰা টিপটপ আছে কন্ডিশন টিপটপ একেবাৰে মানে চলালে হ'ল আৰু পুৰা ফুলি সাৰ্ভিসিং কৰা আছে গাড়ী এইটোৱে চলাব লাগে তো এইটো যিটো দাম কোৱা গৈছে আমাৰ স্কুটি বাইক বিলাকত তো সব ইনক্লুডিং থাকিব ইনক্লুডিং ট্ৰান্সফাৰ থাকিব ন তাৰপিছত নেক্সট দাদা এখন এন্ট্ৰক মজা কন্ডিশন এখন দিয়া তোমাৰ 18 মডেল হ'ব তোমাৰ হয় এইটো তোমাৰ একদম সাৰ্ভিসিং কৰা গাড়ী হয় এইটো তোমাৰ ৰাখা আছে আমাৰ 45000 তে স্পেস এখন চাব পাৰে এন্ট্ৰকখন অকমান ৰেটিং মাৰা আছে কন্ডিশনটো বা ধুনীয়াকে দেখা দিয়া কন্ডিশনটো অকমান দেখা দিয়া ধুনীয়াকে পুৰাকে ৰেটিং মাৰা আছে আপোনালোকৰ কন্ডিশন দেখা দিছে ধুনীয়াৰে চাব পাৰে এইটো 22 ৰ মডেল তোমাৰ ৰেস এডিশন ৰেড কালাৰ এটাই আছে তোমাৰ তো আছিলে আৰু বহু কেইটা তোমাৰ সেল হৈ গল এটোই আছে লাষ্ট পিস তো এইটোৰ প্ৰাইস আছে অনলি 60000 অনলি 60000 ইয়া ৰানিং তো কিমান চলিছে এইখনৰ ৰানিং তোমাৰ 20-25000 মান চলা আছে 20000 বা 25000 মাত্ৰ ৰানিং আছে এইখনৰ তো জুনে বিচাৰে আছে তো আহিব পাৰে তাৰপিছত দাদা নেক্সট এখন পুৰা ব্র্যান্ড নিউ কন্ডিশনৰ এইটো এবছৰ পুৰণা গাড়ী হয় XT টপ মডেল এইটো ডুৱেল মিটাৰ হয় তোমাৰ চাব পৰা ডুৱেল মিটাৰ হয় তোমাৰ এইটো প্ৰাইস আছে 80000 অন টিবল আহিলে কিবা অলপ নেগোচিয়েবল না এইটো পুৰা ফিক্স প্রাইস লগাই চাব পাৰে যদি নিবে এখন কোনোবা কাস্টমাৰে ৰিফাইনেন্স কৰে কিমান মান দিলে যাব এখন এইটো 20000 দিলে যাব ন লগাই চাব পাৰে তাৰপিছত নেক্সট দাদা এখন
নেক্সট এইটো ইয়েলো কালাৰত এইটো তোমাৰ ৰেচ এডিশন হয় তো এইটো 25000 ৰানিংত আছে তোমাৰ তো এইটো প্ৰাইস অনলি 60000 এইটো 60000 ফিক্স প্ৰাইস ফিক্স প্ৰাইস তাৰপিছত নেক্সট আৰু এখন তোমালোকৰ ইনক্লুডিং ট্ৰান্সফাৰ থাকিব এইটো টেনচন ল'ব নালাগে এইটোৱে তাৰপিছত নেক্সট আৰু এখন 22 মডেল এইটোৰ প্ৰাইস ৰখা হৈছে এইটো বেষ্ট মডেল হয় তোমাৰ এইটো 55000 টকা 55000 অনলি ৰিফাইনেন্স হৈ যাব কিমান মান দাম দিলে ল'ব 15000 মান দিলে হৈ যাব 15000 দিলে হৈ যাব না টকাই চাব পাৰে নেক্সট দুটা হ'ব বহুতৰে ডিমান্ড এপ্ৰিলা এইখনত ডিটেইলছ দিয়া এপ্ৰিলা তোমাৰ 18 গাড়ী হয় তো এইটো ধুনিয়া কন্ডিশনত আছে তোমাৰ এইটোৰ প্ৰাইস ৰখা হৈছে তোমাৰ 42000 অনলি গাইজ এইখন চাব পাৰে মজা কন্ডিশন আছে দাদা এইখনৰ ৰিফাইনেন্স হৈ যাব তো ৰানিংটো কিমান মান চলিছে এইখনৰ 30000 মান 35000 মান চলা আছে 30000 বা 35000 মান ৰানিং আছে আৰু এইখনৰ চাব পাৰে দাদা নেক্সট পালচাৰ 150 এইখনত ডিটেইলছ দিয়া এইখনত তোমাৰ 21 ৰ লাষ্টৰ গাড়ী হয় তো ডুৱেল ডিস্ক তোমাৰ ডুৱেল চেনেল এবিএছ হ'ব তোমাৰ এইটো টপ মডেল হয় তো এইটোৰ প্ৰাইস ৰখা হৈছে 65000 অনলি ওকে চাব পাৰে এইখন তাৰপিছত নেক্সট দাদা এইখন পেশন প্ৰ এইটো 21 ৰ লাষ্টৰ গাড়ী তো এইটোৰ প্ৰাইস ৰখা হৈছে 42000 অনলি পাই আছে গাইজ এইখন চাব পাৰে পেশন প্ৰ ৰেড কালাৰত আছে ধুনিয়াকে মানে অলপ দেখা দিয়া ধুনিয়া জিৰো স্কেচ এটা সৰু স্কেচ নাই 21 ৰ লাষ্টৰ 2021 ৰ লাষ্টৰ মডেল তাৰপিছত নেক্সট দাদা এইখন গ্লেমাৰ এইটো আপোনাৰ একদম কমত দিম আপোনাৰ 14 মডেল তো এইটো 28000 টকা মাত্ৰ 20000 2014 ৰ মডেল কে চাব পাৰে তো BS3 মডেল হয় তো গ্লেমাৰটো যোনে বিচাৰি আছে বাজেটত তো এইখন চাব পাৰে তাৰপিছত নেক্সট দাদা এইখন এইটো তোমাৰ 17 মডেল তো এইটো 48000 এইটো BS4 মডেল ন BS4 মডেল চাব পাৰে গাইজ 45000 অনলি তাৰপিছত নেক্সট আহো আমি NS160 এইটো NS160 এইটো 58000 ফিক্স প্ৰাইস তো গাইজ যোনে বিচাৰি আছে তো এইখন চাব পাৰে তাৰপিছত দাদা নেক্সট আহো হৰ্নেট এইখন কেছ দিয়া তোমাৰ এইটো 2017 ৰ মডেলে হ'ব এইটো 17 নহলে 18 হ'ব তো এইটোৰ প্ৰাইস ৰখা হৈছে 45000 অনলি 48000 গাড়ী প্ৰবলেম নাই একো নাই পুৰা সিল হৈছে ইঞ্জিন তো গাইজ এইখন চাব পাৰে হৰ্নেট তাৰপিছত নেক্সট দাদা এইখন জিক্সাৰ এইখনত দিছ দিয়া জিক্সাৰ তোমাৰ অনলি 35000 অনলি তাৰপিছত গাড়ী হয় 18 মডেল তোমাৰ 35000 তাৰপিছত দাদা নেক্সট এইখন ডিউক 200 অল মডেল বহুতে ডিমান্ড কৰে এইখনৰ ডিটেইলছ দিয়া এইখন তোমাৰ 18 মডেল হ'ল তোমাৰ এইটোৰ প্ৰাইস ৰখা হৈছে 78000 অনলি গাইজ ৰিফাইনেন্স হ'ব নেকি এইখন ৰিফাইনেন্স হৈ যাব কিমান মান দাম দিলে ল'ব 30000 দিলে যাব ন তো গাইজ চাব পাৰে ডিউক 200 অল মডেল যোনে বিচাৰি আছে তো গাইজ এইখন চাব পাৰে মজা কন্ডিশনত আছে মা মটৰছত তো এতিয়া আমি ভিতৰৰ কালেকশ্যন আপোনাক দেখাই দিওঁ অলপ প্ৰিমিয়াম কোৱালিটি এইফালে চাব পাৰে প্ৰিমিয়াম সেগমেন্টৰ গাড়ীবিলাক ইয়াতে ৰাখি থৈছে মানে তো এইটো ফাৰ্ষ্ট স্টাৰ্ট কৰিব এইখনৰ পৰা এবাৰ বুলেট খান এখন পাৰ্সোনেল হয় এখন সেলৰ কাৰণে নহয় এইটো পাৰ্সোনেল ইউজ কেছ এইখন সেলৰ কাৰণে নহয় নেক্সট তাৰছত ডিউক 200 এইখন BS6 এইটো BS6 হয় 200 একদম সাৰ্ভিসিং কৰা আছে তোমাৰ গাড়ী চলাব লাগে স্মুথ হয় তোমাৰ সিল ইঞ্জিন গাড়ী তোমাৰ এইটোৰ প্ৰাইস আছে 1,40,000 টকা 1,40,000 এইটো ৰানিংটো কিমান চলিছে কেন ৰানিং 21000 চলা 21000 ৰানিং অনলি যদি কোনোবা কাস্টমাৰে ফাইনান্স কৰে কিমান মান দিলে ল'ব 50,000 দিলে যাব তো নেক্সট আৰু বহুতৰে ডিমান্ডেবল ডিউক 250 তো এখন কন্ডিশন দেখাই দিয়া প্ৰথমতে কন্ডিশন দেখাই দিয়া তাৰ কন্ডিশন গোটা বিটিং ওকে আছে গোটাখিনি চাব পাৰে এটা সিল ইঞ্জিন তো এইটো কিটাৰ মডেল এইটো 18 মডেল তোমাৰ 250 হয় অৰেঞ্জ কালাৰত এইটো ডিমান্ড হয় তোমাৰ এইটোৰ প্ৰাইস ৰখা হৈছে 1,28,000 অনটি ওলাল কিবা অলপ নেগোচিয়েবল কিবা এটা কৰি দিম কিবা এটা হৈ যাব ন যদি কোনোবা ৰিফাৰেন্স কৰে এখন কিমান মান দিলে ল'ব 60,000 মান ধৰা 67 দাম দিলে লৈ যাব ন তো কন্ডিশন আপোনালোক দেখাই দিছো ধুনীয়াকৈ চাব পাৰে বহুতে ডিমান্ড কৰে ডিউক 250 মাত্ৰ এখনে আছে মা মটৰছত যোনে বিচাৰি আছে জলদি আহক তাৰপিছত নেক্সট দাদা এখন RS আছে ব্ল্যাক কালাৰত 18 মডেল এইটো 2018 মডেল ন 18 মডেল তোমাৰ এইটোৰ প্ৰাইস ৰখা হৈছে তোমাৰ 78,000 আৰু ৰানিংটো কিমান মান চলিছে এইখনৰ ৰানিং 30,000 মান আছে 30,000 অনলি ৰানিং তো গাইজ চাব পাৰে BS4 RS যোনে বিচাৰি আছে জলদি আহক তাৰপিছত নেক্সট দাদা এখন BS6 RS 200 এইখনৰ ডিটেইলছ দিয়া 23 মডেল তোমাৰ এইটোৰ প্ৰাইস হৈছে 1,38,000 তো চাব পাৰে গাইজ তো এইখন 2023 মডেল তোমাৰ জিৰো স্কেচ হয় এটা প্ৰবলেম নাই পুৰা সিল ইঞ্জিন হয় গাড়ী ৰানিং আছে 12,000 ৰানিং 12,000 মাত্ৰ ৰানিং মাত্ৰ 12,000 ৰানিং আছে গাড়ী তো গাইজ চাব পাৰে এইখন তো নিতুদা এইখন যদি কোনোবা ৰিফাইনেন্স কৰে কিমান মান দিলে ল'ব ৰিফাইনেন্স দিলে তোমাৰ 70,000 মান আহিব 70,000 দিলে যাব 70,000 মান আহিব তাৰপিছত নেক্সট আৰু এইখন বহুতৰে ডিমান্ড জাভা 42 নিতুদা এইখন ডিটেইলছ দিয়া জাভা 42 এটো 22 মডেল হয় তোমাৰ তো একদম গুলি কন্ডিশন আছে তোমাৰ এটো প্রাইস রাখা আছে 1,10,000 টাকা 1,10,000 22 মডেল জাভা 42 যদি একবার যদি ব্যাটারি চালু আছে একবার স্টার্ট দি এক্সস্ট নট শুনাই দিয়াছুন এইখনত তো বহুতে কৈ থাকে মানে এক্সস্ট নট শুনাই দিব দিয়ে তো এইখনত এক্সস্ট নট শুনাই দি আছে চাব পাৰে মজা চাব পাৰে তো
গাইছ আপোনালোক ধুনীয়াকৈ শুনাই দিলে এক্সজষ্ট নটটো চাউণ্ড পুৰা টিপ টপ হৈ আছে নিতুটা পুৰা চিল ইঞ্জিন বাইক ন চিল ইঞ্জিন বাইকটো চাব পাৰে যদি এখন ফাইনান্স কৰিলে কিমান মান দিলে ওলাব এইখন ফাইনান্স দিলে তোমাৰ 60000 মান ধৰি লোৱা 60000 ডাউন পেমেণ্ট দিলে যাব না 50 মানত ওলাই যাব 50000 মান ডাউন পেমেণ্ট দিলে যাব এখন 50 মান ওলাই যাব গাইছ যোনে বিচাৰি আছে জাভা 42 মডেল তো এখন আহি চাব পাৰে মাত্ৰ পিছে আছে মামাতৰ ওচৰত তাৰপিছত দাদা নেক্সট আৰু এখন NS 200 নেক্সট BS4 মডেল হয় 3 মডেল তোমাৰ এইটো হয় এইটো প্ৰাইস আছে 65000 অনলি 65000 ৰানিং কণ্ডিশ্যন ৰানিং কণ্ডিশ্যন চাব পাৰে তো গাইছ গোটেইখিনি আপোনালোকক মামাতৰ ওচৰত ষ্টক আপডেট দিবলৈ চেষ্টা কৰিলো দাদাৰ সৈতে মিলি কেনে দাদাই খুব ধুনীয়াকৈ আপোনালোকক ডিটেইলছ দি দিলে তো আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰু বেছি দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ পুনৰ এটা অন্য ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই